কিন্তু একদিন হলো এটা বুঝবি যে আমি একটা এত বড় অন্যায় করলাম আছে টাকির উপর তুই একদিন হলো বুঝা পাবি পরে কি করবি মো কিন্তু মুই দুনিয়াতে হলে বাঁচি তো থাকি না তুই যত পেশাব করে মুই দুনিয়াতে একদিন হলো বাঁচি থাকি তো কিন্তু একদিন হলো ভুলটা বুঝা পাবি মোর উপর প্রতিশোধ নেওয়া ওই তো এটা ওই 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 লোগোটা দিস ওই লোগোটা দে না বেশি মাথা গরম করবি না কিন্তু কয়ে দিছো লোগোটা দে হ্যাঁ এটা এটা সাউন্ড আছে না না লাগে এমনি 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 কোশ্চেন করুন ও ভাই তো ভালো বাবা ও ভাই তো এফএল না ও ভাই তো মুই কোনো অন্যায় কি হইছে কি হইছে কি আপনার কি মুই হইছে কোনো অন্যায় করি নাই মোরে তো কোনো লিস্ট লাগবে না 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 কি আপনি কি করবে জানেন মোরে তো অন্য কোনো লিস্ট লাগবে না কি হইছে আপনি মুই না জানো সাদা হালদার সব না না শুনুন না আপনি যে স্কুলখন বন্ধ করিলে মই কি স্কুল হল বন্ধ করি মোর টাইম হইছে মুই বন্ধ করছু এলা সাদা বাকি জিনিস সাদা হালদার না ছাত্র আপনার সাদা হাল মাতিছে সাদা হালে কোনো মাথা নাই আমি খবর পাই আইছি কোনো মাথা নাই আমার রাইজের অভিযোগ উঠিছে রাইজের অভিযোগ রাইজে না না রাইজে অভিযোগ কৰিছে যে আপনার স্কুলত ছাত্র নাই আপনি স্কুলখন এতিয়া সোনকালে বন্ধ কৰিলে কি কাৰণত বন্ধ কৰিলে আচ্ছা কিহৰ কাৰণে বন্ধ কৰিলে আপুনি আপোনাৰ যে অভিযোগ হৈছে উত্থাপন হৈছে ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে কওকচোন ঘৰুৱা বাছাল আনি স্কুলত দোক দিলে নহব তো কিহৰ ঘৰুৱা কথা সাদা হাল জানে সাদা হাল কি জানে আপনার কথাখিনি আপনি কওক আপোনাৰ অভিযোগটো সাদা হাল চিনি পায় না পায় আমি তো রাইজৰ কথা রাইজৰ ইমান ৰাইজ আছে আমি ৰাইজ কোন কাৰ কি নাম আমি তো এইটো নাজানো না এখানে রাইজে অভিযোগ কৰিছে যে আপোনালোকৰ স্কুলত ছাত্ৰ নাই না ওই তো ও ভাই তো আপনি এনসারটো দি যাওক ওই তো আপনি কথাটো কওক যে অভিযোগ যে উঠিছে এইটো কি সঁচা নে মিছা আপনি কওকচোন রাইজে যে অভিযোগ কৰিছে এইটো কথা কি সঁচা আজি হাসি কালি পস্তাবি আপনি আপনার স্পষ্টীকৰণটো কওক আপুনি স্পষ্টীকৰণ দিয়ক যে কথাটো নহয় বা কি স্কুলখন কিয় বন্ধ কৰিলে আপুনি কিহৰ কাৰণে বন্ধ কৰিলে ছাত্ৰ পদ আর এইখন সেগুনজারি হয় স্কুলখন জালিগুড়া নাম আছে জালিগুড়া স্কুলখন সেগুনজারি কেনেকৈ হ'ল গত সেগুনঝাৰি গাঁৱত জালিগুড়া নামৰ স্কুলখন সেগুনঝাৰি গাঁৱত আজি আছে আপোনালোকে নিশ্চয় চাইছে এই স্কুলখন এনেকুৱা অৱস্থাত হৈ আছে আপোনালোকে চালে কোনো ৰাস্তা নাই অহা যোৱাৰ আৰু এই স্কুলখন মই শুনা পাইছোঁ আগতো মই বহলপুৰ আঞ্চলিক কাউন্সিলৰ প্ৰেচিডেণ্ট হয় অৱগত কৰিছে এই গাঁৱৰ মানুহে যে স্কুলখন টিচাৰ 6 মাহত 4 মাহত মূৰে মূৰে এনেকুৱা মাজে মাজে স্কুলত আহে আপোনালোকে চালে নিশ্চয় গম পাব এই স্কুলখন যে পানী খোৱাৰ ব্যৱস্থা সেইটো বহুত ভাগত আৰু নাইকে ইয়াত আৰু আপোনালোকে চাব নিশ্চয় এই স্কুলখন এনেকুৱা এটা বেমাজালিৰ সৃষ্টি হৈ আছে আপোনালোকে শিক্ষক কৰ্মৰত বিষয়া যিসকল আছে আপোনালোকে এই স্কুলখন তদন্ত কৰিব লাগে অতি শীঘ্ৰে আৰু কৰিব লাগে যাতে অতি শীঘ্ৰে এইটো যাতে ন্যায় আমাক লাগে এইটো মই বিভাগীয় কৰ্তৃপক্ষই যাতে আমাক এই স্কুলখনৰ এনেকুৱা এটা ন্যায় দিয়ে আমাৰ ৰাইজক যাতে সন্তুষ্ট কৰে ৰাইজৰ এটাই অভিযোগ যে স্কুলৰ কোনো ল'ৰা ছোৱালীক কোনো ধৰণৰ এটা পদক্ষেপ লোৱা নাই যে ঘৰত যায় কিনে স্কুলত আহে না নাহে আৰু আমি চাইছোঁ বহুতো চাইছোঁ স্কুলত টিচাৰবিলাক এনেকুৱা এটা গাঁৱৰ মানুহ ঘৰত যাই কিনে ষ্টুডেণ্টবিলাক লৈ আহে ইয়াত কোনো পদক্ষেপ নাই এনেকুৱা আপোনালোকে চাব তদন্ত কৰি চাব আপোনালোকে এটাই অনুৰোধ এই হয় আপোনালোকৰ এটা প্ৰশ্ন যে এইখন যে জালিগুড়া চৰৰ স্কুল মানে অংগনবাদী কেন্দ্ৰটো ইয়াত কেনেকৈ আহিল আৰু কাৰ সহযোগত আহিল এটা নিশ্চয় এইটো কোনো দালাল চক্ৰ এইটো কৰিছে আপোনালোকে তদন্ত কৰিব নিশ্চয় এই দালাল চক্ৰক আমাক যাতে অতি শীঘ্ৰে তদন্ত কৰি এইটো উচিত তদন্ত কৰিব লাগে এইটো কেন্দ্ৰ প্ৰতিদিন কেইটা বজাত খোলে আজি আমি ইয়াতে অৱগত আহি পাইছোঁ পোৱাৰ পিছত আমি চাইছোঁ এই শিক্ষকজন কোনো ধৰণৰ স্কুলত কোনো নাই খোলা নাই আৰু এই স্কুলখন তাৰ পিছত আমি অহাৰ পিছত
আহি 12টা বজাত আহি কিনে এই বাইদেউখন চলি গ'ল। এই স্কুলখনৰ এই গাঁৱৰ এজন দুজন ষ্টুডেণ্ট আহি কিনে এনেকুৱা পৰিস্থিতি হয়, আহি ঘূৰি যায়। এই বাইদেউটো স্কুলত নাহে, আহিলেহে স্কুলখন শিক্ষকজন আহিলেহে স্কুলখন চলিব, নাহিলে কেনেকৈ স্কুলখন চলিব। কৰ্মীজনৰ নাম কি আছিল? এই স্কুলখনৰ কৰ্মীজনৰ নাম হ'ল জৰিনা, এই জালিকুৰৰ এই শিক্ষয়িত্ৰীজন হয়। কি হৈছে আচলতে? আচলতে হৈছে এইখন স্কুল যিটো অংগনবাদী স্কুলটো আমি দেখিবলৈ পাইছোঁ, এইটো স্কুলখন বহুত দিন হ'ল ইয়াত আছে আমাৰ হেগুনজাৰী গাঁৱত। কিন্তু আমাৰ স্কুলখন অংগনবাদী স্কুলটো এই হেগুনজাৰী গাঁৱৰ নহয়, এইটো জালিকুৰা চৰ বুলি লিখা আছে, যিটো আমি চাইনবোৰ্ডত দেখিবলৈ পাইছোঁ। কিন্তু এইটো জালিকুৰা গাঁও আছে, আমি দেখাবলৈ পাইছোঁ যে জালিকুৰা গাঁও আছে, কিন্তু জালিকুৰা চৰ বুলি লিখা নাই। কিন্তু আমি ইয়াত চাইনবোৰ্ডত দেখিবলৈ পাইছোঁ জালিকুৰা চৰ বুলি লিখা, কিন্তু এইটো স্কুলটো আমাৰ এইটো হেগুনজাৰী গাঁৱৰ হয়। স্কুলৰ ছাত্ৰ ছাত্ৰী আহে না? স্কুল ছাত্ৰ ছাত্ৰী আহে, আজি বাইদেউ আহিবলৈ আমি দেখিবলৈ পাইলোঁ, এটা ছাত্ৰ ছাত্ৰী নাই। হয়, আমি আজি দেখিবলৈ পালোঁ যে আপোনালোকৰ এইখন কেন্দ্ৰত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী যে আহিব তাৰ মানে ৰাস্তাটো নাই, এই বিষয়ে কি মন্তব্য আপোনাৰ আছে? আমি চাওঁ এতিয়া আহি পেলাই মেম সোধোঁ যে এইটো মেম ৰাস্তাটো নাই কিয়, কয় ৰাস্তাটো বন্ধ কৰি দিছে, এইটো ঘৰৰ বেলেগৰ ঘৰৰ সন্মুখতে আহিব লগা হয় স্কুলখনত। একচুৱেলি কিহৰ কাৰণে বন্ধ কৰি দিছে এইটো আমি নাজানো। মাটিটো কি স্কুলৰ নে কোনোবা ঘৰ মালিকৰ? এইটো মাটিখন এইটো আমি নাজানো, এইটো স্কুলখন এইটো বনাইছে এইটো বেলেগৰ ঘৰত না এতিয়া মাটি কাৰোবাক আমি নাজানো। স্কুলখন এইটো বনাইছে, এইটো কাৰ দালালৰ চক্ৰান্ত বনাইছে আমি নাজানো। খোৱা পানীৰ ব্যৱস্থা আছে, আমি দেখিবলৈ পাইছোঁ। এইটো ব্যৱস্থা যিটো বেলেগৰ ঘৰত আছে, ঘৰত এইটো স্কুলৰ সন্মুখত নাই, ইয়াত অলপ ফাঁকত আছে, 100 মিটাৰ ফাঁকত আছে।